দিদি তুমি জোকাই দিব জানে এইফালে এবাৰ সোমাই দিব লাগিব আজি আমাৰ যিটো কাংকান ধেমাজি বিহু বিপণীখন আমি আৰম্ভ কৰিছোঁ যিটো আমাৰ সাব ব্ৰেঞ্চ আৰু আশা কৰোঁ আমাৰ যিসকল ইয়াত অসমীয়া মানুহ আমি সদায় মেখেলা চাদৰে পিন্ধোঁ কিন্তু যিসকল আমাৰ ইয়াত কাৰ্বিবাসী আছে তেখেতসকলকো যদি আমাৰ অসমীয়া চাদৰ মেখেলাৰ বিউটি বা ভাল লগাটো যদি আমি বুজাব পাৰি বা আমি দেখুৱাই যদি এযোৰ দুযোৰ সিহঁতকো যদি পিন্ধাব পাৰোঁ বা সিহঁতেও যদি ভাল পাই পিন্ধে আমাৰ এটা বহুত ডাঙৰ গৌৰৱ কাংকান ধেমাজি পৰিয়ালৰ এটা ডাঙৰ গৌৰৱ বুলি অনুভৱ কৰিম আৰু এই যাত্ৰাত কিমান দূৰ আগবাঢ়িম ক'ব পৰা নাই যিহেতু ইয়াত মেজৰিটি প্ৰাইজত গ'লে মানে মেখেলা চাদৰ পিন্ধাটো অলপ কমেই হয় বাকীখিনি আমাৰ গোটেইখিনি অনুষ্ঠানটো ধেমাজি ডিব্ৰুগড় গুৱাহাটীবিলাকত আমাৰ বহুত বেছি হয় কিন্তু ইয়াত অকণমান কম হয় সেইকাৰণে অলপ এটা বহুত টাফ কম্পিটিশ্যন বা এটা টাফ হ'ব বুলি মই ভাবিছোঁ কিন্তু ইয়াৰ মাজতে আমি যাত্ৰাটো আৰম্ভ কৰিছোঁ যেতিয়া কণ্টিনিউ কৰিব লাগিব ধৈৰ্যৰে আৰু আমাৰ এইফালে বাইদেউসকল আমাক বহুত সহায় সহযোগিতা জনাইছে আৰু এইফালে বাইদেউক মই আৰু বাইদেউ ইয়াত যিহেতু আমাৰ DDC মেমে আমাক বহুত মৰম সঁহাৰি আগৰ পৰাই জনাইছে আৰু এতিয়া যে ইয়াত কথা কোৱা বহুত বেছি ভাল লাগিছে সেইকাৰণে বহুত বহুত ধন্যবাদ বাইদেউ আৰু মই আশাবাদী যে ইয়াতো আপোনালোক ভালকৈ ছাকচেছফুল হ'ব কিয়নো যেতিয়া মই ইয়াত আহিছিলোঁ ডিফুত বাইদেউৰ তালৈ মই যাওঁ বাইদেউক সেই ৰুমত ৰাখিছিলে আৰু এইটো আমাৰ এটা কাৰণে প্লেজেণ্ট ছাৰপ্ৰাইজ চ' এইটো ষ্টেপতে আমি বুজি পাওঁ যে কিমানখিনি তেওঁলোকে আপগ্ৰেড হৈছে আৰু ইয়াত প্ৰয়োজন আমাৰ অসমীয়া মানুহখিনিৰ উপৰিও বাকী যিমান জনগোষ্ঠী আছে তেওঁলোকেও বিচাৰে কিছুমান উৎসৱ পৰ্বত মেখেলা চাদৰযোৰ পিন্ধিবলৈ আৰু মই ভাবোঁ যে কাংকান ধেমাজিৰ যোনটো কালেকশ্যন তাৰ পৰা সকলোখিনি আমাৰ উপকৃত হ'ব আৰু তাৰ উপৰিও বাইদেউৰ যোনটো প্ৰচেষ্টা চলাই আছে ষ্টাৰ্টিং ফ্ৰম ইনিচিয়েল যোনটো ষ্ট্ৰাগল ফেজ আমি সকলোৱে পৰিচিত বাইদেউ আমাৰ যোনটো আমাৰ কালচাৰ সেইটোক দাঙি ধৰিছে তাৰ উপৰি আমাৰ যিমানখিনি শিল্পী আছে আমাৰ ভিউৱাৰ্ছ আছে তেওঁলোকেও বহুতখিনি উপকৃত হৈছে তেওঁলোকে এটা মানে জব পাইছে এম্পাৱাৰ্ড ফিল কৰিছে সেই গতিকে মই আশাবাদী লগতে বাইদেউক ধন্যবাদ ডিফুত এনেকুৱা এখন বিপণী খোলাৰ বাবে আমাক বহুত প্ৰয়োজন আছিলে আৰু সেই গতিকে আমাৰ আশীৰ্বাদো আছে লগতে আমি কংগ্ৰেচুলেশ্যনছো দিছোঁ বাইদেউ আৰু সেইখিনি কৈ মই আজিৰ অনুষ্ঠানটি ভাল হওক বুলি ছাকচেছফুল হওক বুলি কামনা কৰিছোঁ। থেংক ইউ।